हेलो नमस्कार ओएलएस অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মৰমৰ প্ৰিয় ভিউয়াৰসকল আজিৰ এই ভিডিওটো অলপ ব্যতিক্ৰম কাৰণ আজিৰ ভিডিওত আপোনালোক সকলোকে মই এটা ইউজ কৰা বস্তুৰ বিষয়ে জনাব বিচাৰিছো যেটো মই এই যে বৰ্তমান আপোনালোক সকলোকে এই ভিডিওটো বনাই আছো বা এনে ধৰণৰ যেতিয়া আপোনালোক সকলোৰ কাৰণে মই ভিডিও বনাও তেতিয়া কিছুমান আমি ক্যামেৰা যেটো আছে ক্যামেৰাৰ ব্যাকগ্ৰাউণ্ডত কিছুমান বস্তু আমি ইউজ কৰো উদাহৰণ হিচাপে আমি এটা মাইক ব্যৱহাৰ কৰো বা আমি এটা ষ্টেণ্ড ব্যৱহাৰ কৰো আৰু এটা ৰিং লাইট ব্যৱহাৰ কৰো আজিৰ এই ভিডিওটো আপোনালোক সকলোকে এই ৰিং লাইট যেটো মই ব্যৱহাৰ কৰো ৰিং লাইটৰ এটা ৰিভিউ আপোনালোক সকলোকে দিব বিচাৰিছো আৰু কিছুমান ক্ৰিয়েটৰ সকলেও যদি মোৰ ভিডিও চায় তেওঁলোকৰ কাৰণে অলপ হেল্পফুল হ'ব কাৰণ এটা সময়ত মই ৰিং লাইটৰ কাৰণে বহুতো বিচাৰি আছিল যে কোনটো ৰিং লাইট ভাল হ'ব সেই সংক্ৰান্তত আজিৰ এই ভিডিওটো মই প্ৰস্তুত কৰিছো এতিয়া মই আপোনালোকক স্ক্ৰিনত মই ব্যৱহাৰ কৰা যেটো ৰিং লাইট আপোনালোকক দেখুৱাই আছো সেই ৰিং লাইটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই ৰিং লাইটটোত কিছুমান ফিচাৰ্স আছে যে ফিচাৰ্স আপোনালোকে যদি ব্যৱহাৰ কৰে আপোনালোকৰ কাৰণে সহায় হ'ব আৰু এটা ৰিং লাইটত আপোনালোকে এট লিষ্ট তিনিটা কাম কৰিব পাৰিব প্ৰথম কথা হল এই ৰিং লাইটটোৰ ভিতৰত আপোনালোকৰ মোবাইলটো ৰাখিবৰ কাৰণে এটা পৰ্ট নিচিনা পাব আৰু তাৰ পিছত এই ৰিং লাইটটো লং লাস্টিং থাকে ব্যাটাৰীৰ কাৰণে গতিকে আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে মই লগাই দিছো আপোনালোকে দেখিবলৈ পাইছে চাওক এনেকৈ আপোনালোকে কালাৰ ৰোটেট কৰিব পাৰিব যিবিলাক ধৰক বিভিন্ন মাল্টিপল কালাৰ আছে সেই কালাৰ বিলাক মানে এজ পাৰ আপোনালোকৰ মানে নিজৰ ফেস কেনেকৈ দেখিবলৈ ধুনিয়া তেনেকৈ সেই হিচাপে আপোনালোকে মানে ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইউএসবি পোৰ্ট দি প্লাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকৰ ল্যাপটপত লগাই প্লাই কম্পিউটাৰত লগাই প্লাই একেবাৰে কম চাৰ্জিংত কম মানে ব্যাকআপত মানে লাইটৰ যিবিলাক মানে ব্যাকআপ আছে সেই একদম কম পাৱাৰত আপোনালোকে ইউজ কৰিব পাৰিব মই এটো ব্যৱহাৰ কৰিছো ভাল লাগিছে সেই কাৰণে আপোনালোক সকলোকে জনালিছো আৰু কেতিয়াবা মই ব্যৱহাৰ কৰা কিছুমান বস্তু আপোনালোক সকলোৰ আগত এনে ধৰণৰ পূৰ্বতে লৈ আহিছো আজিৰ এই ভিডিওটো লৈ আহিছো যদি কোনোবা ৰিং লাইটৰ প্ৰয়োজন হৈছে তেনেকৈ এই ৰিং লাইটটো ব্যৱহাৰ কৰিব পাৰিব এটো ডিজিটেকৰ ৰিং লাইট হয় আৰু মই মোৰ ভিডিওৰ ডেসক্ৰিপচনত লগাই দিছো যদি আপোনালোকৰ ভাল লাগে ৰিং লাইট বা ইউটিউবৰ কিছুমান এসেসৰিজৰ বিষয়ে ভিডিও কন্টেন্ট ক্ৰিয়েটৰ সকলৰ এসেসৰিজ যিবিলাক আছে সেই বিষয় লৈ পেলাই মই এতিয়া আপোনালোক সকলোৰ কাৰণে মাজে মাজে এনে ধৰণৰ ভিডিও লৈ আহিম বুলি ভাবিছো তো আপোনালোক সকলোকে জনালো আপোনালোক সকলোৱে দেখিলে স্ক্ৰিনত মই লগাই দিছো সম্পূৰ্ণ সবিশেষ ইয়াৰ কাৰণে কিছুমান স্পেশালি ফিচাৰ্স আছে সেই ফিচাৰ্স বিলাক আপোনালোকে অনলাইন ভিজিট কৰি লব ভিজিট কৰি ললে অটোমেটিকলি পাই যাব ধন্যবাদ থ্যাংক ইউ জয় আই অসম